a plus b whole square সূত্ৰটো কেনেকৈ প্ৰমাণ কৰে হেতু আমি চাম তাৰমানে a plus b whole square equal to a square plus twice ab plus b square কেনেকৈ হেতু আমি প্ৰমাণ কৰি চাম left hand side to lom a plus b whole square আমি জানো যে স্কয়ার মানে যেটো সংখ্যাৰ ওপৰত স্কয়ার থাকে বা যেটো লেটাৰৰ ওপৰত স্কয়ার থাকে সেই সংখ্যাটো বা লেটাৰটো কি হয় দুবাৰ পূৰণ হয় যদি আমাৰ এনেকুৱা থাকে a স্কয়ার তেতিয়া আমি কি লিখিম a into a এতিয়া a plus b whole square আছে মানে এটো দুবাৰ লিখিব লাগিব a plus b whole into a plus b এটা আমি কি কৰিম a দি এটো ইয়াৰ গুটেখিনিক পূৰণ কৰি দিম ইয়াৰ ব্ৰেকেটৰ ভিতৰত থকা গুটেখিনিক পূৰণ কৰি দিম আকৌ প্লাস b দি ইয়াৰ ব্ৰেকেটৰ ভিতৰত থকা গুটেখিনিক পূৰণ কৰি দিম a আমি লিখিম a plus b আকৌ প্লাস b লিখিম b দি আকৌ ইয়াৰ ব্ৰেকেটৰ ভিতৰত থকাখিনি পূৰণ কৰি দিম a plus b এতিয়া a into a কইলে পাম আমি a square plus এটা b লগত যদি আমি a পূৰণ কৰি দিও কি হ'ব ab হ'ব ab আকৌ plus b লগত a পূৰণ কৰিলে কি হয় ba হয় ba টো আমি ab বুলিও লিখিব পাৰি একে হ'ব ba বা ab একে a b আকৌ এই প্লাসটো আমি দিম plus b into b পূৰণ কৰিলে পাম আমি b square a square ইয়াত আছে ab আৰু ইয়াত আছে b ইয়াত এটা ab আছে আৰু ইয়াত এটা ab আছে তাৰমানে এটা ab plus এটা ab কি হ'ব দুটা ab তাৰমানে twice ab plus b square এটো প্ৰমাণ কৰা আমাৰ a plus b whole square equal to a square plus twice ab plus b square দেখব দিছিলে তো আমি চালো এতিয়া এটা এক্সাম্পলৰ সহায়ত আমি চাম এটা আমি a minus b whole square সূত্ৰটো প্ৰমাণ কৰি চাম যে a minus b whole square equal to a square minus twice ab plus b square কেনেকৈ হয় হেতু আমি চাম তো আমি লেফট হ্যান্ড সাইড টো লৈ লম a minus b whole square square আছে মানে কি এখিনি দুবাৰ পূৰণ হ'ব a minus b whole into a minus b এটা আমি কি কৰিম a দি ইয়াৰ ব্ৰেকেটৰ ভিতৰত থকাখিনি পূৰণ কৰি দিম আকৌ minus b দি ইয়াৰ ব্ৰেকেটৰ ভিতৰত থকাখিনি প্ৰমাণ কৰি দিম a সৰি প্ৰমাণ নহয় পূৰণ কৰি দিম a minus b আকৌ minus b দি এখিনি পূৰণ কৰি দিম a minus b a into a পূৰণ কৰিলে পাম আমি a square এর আগত কোনো চিহ্ন নাই মানে প্লাস আছে এই প্লাস এ মাইনাস হ'ব মাইনাস এর লগত b পূৰণ কৰিলে পাম আমি ab আকৌ এর আগত কোনো চিহ্ন নাই মানে কি প্লাস আছে এই প্লাস এ মাইনাস নাবে মাইনাস এ প্লাস এ মাইনাস b লগতে পূৰণ কৰিলে আমাৰ কি হ'ব ba টো আমি ab ও লিখিব পাৰি একে a p আমি যেটো আলফাবেটিক্যালি লিখো আকৌ a মাইনাস এ কি হ'ব প্লাস b লগত b পূৰণ কৰিলে পাম আমি b স্কয়ার তে a স্কয়ার ইয়াত আছে মাইনাস ab ইয়াত আছে মাইনাস ab তাৰ মানে মাইনাস ab আৰু আছে মাইনাস ab তাৰ মানে ইয়াত মাইনাস এটা ab আছে আৰু এটা ab তাৰ মানে কি হ'ব 1ab plus 1ab কি হ'ব twice ab দুটা আগত মাইনাস আছে গতিকে আমি আগফালে মাইনাস ইনটু দি দিম দেখিব 1ab plus 1ab প্ৰথমে আমি দুটা যোগ কৰি দিম আৰু দুটা আগত মাইনাস আছে মাইনাস ইনটু আমি আগফালে দি দিম twice ab plus b square এটো আমাৰ প্ৰমাণ কৰিব দিছিলে যে a minus b whole square equal to a square minus twice ab plus b square কেনেকৈ হয় এটো আমি প্ৰমাণ কৰি চালো